নমস্কাৰ। অসম মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী শ্বহীদ নগৰী ঢেকীয়াজুলিক প্ৰতিনিধিত্ব কৰা প্ৰভাৱশালী অসমৰ বাহিৰৰ পৰা আহি অসমত ৰাজত্ব কৰা এগৰাকী মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰ নিচিনা এগৰাকী ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰা ঘটনাক আমি তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। নমস্কাৰ। যোৱা কিছুদিন পূৰ্বে অসম কেবিনেট মন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিক প্ৰতিনিধিত্ব কৰা বিধায়ক মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই আমাৰ কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ দলটোক জন্তুৰ লগত তুলনা কৰিছে। মন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ এনেধৰণৰ মন্তব্য নকৰিবলৈ আৰু অনতিপলমে মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মীসকলক ক্ষমা খোজাৰ আমি আহ্বান জনাইছোঁ। অন্যথাই মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে আমি ৰাজপথত ওলাই প্ৰতিবাদ কৰিবলৈ আমি প্ৰস্তুত হ'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দল এটাক এনেধৰণৰ বিভ্ৰান্তিকৰ এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰাক লৈ আপোনাৰ দলৰ অথবা আপোনাৰ মন্ত্ৰীসভাৰ কোনো এগৰাকী ব্যক্তিৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে আমি পোৱা নাই। গতিকে এই সন্দৰ্ভত আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ মন্ত্ৰীসকলক মোক চম্ভালি কথা ক'ব, অন্যথাই আমি কংগ্ৰেছ দলৰ কৰ্মীসকলে ৰাজপথত প্ৰতিবাদ কৰিবলৈ আমি ওলাই আহিম। সমান্তৰালভাৱে শ্বহীদ নগৰী ঢেকীয়াজুলিবাসীক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, এনেধৰণৰ ব্যক্তিক আপোনালোকে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত বৰখাস্ত কৰক। এনেকুৱা ব্যক্তিক আপোনালোকে বৰ্জন কৰক। অশোক সিংঘল ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি আগতে নিজৰ বিভাগটো চম্ভালক, তাৰ পাছত আপুনি কংগ্ৰেছক সমালোচনা কৰিব। অত্যন্ত দুৰ্ভাগ্যজনক যে মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই যিখন সভাত ভাষণ দিয়াৰ চলেৰে কংগ্ৰেছক সমালোচনা কৰি আছিলে, সেইখন সভাতে আমি দেখিছোঁ যে পিছফালৰ বেনাৰটোত যে হিন্দী ভাষাত সম্পূৰ্ণখিনি লিখা আছে। কোনো এটা অসমীয়া ভাষা কোনো এটা শব্দ তাত লিখা নাই। আমি সেয়া স্পষ্ট কৰিব বিচাৰোঁ যে অশোক সিংঘল ডাঙৰীয়াৰ নিচিনা এগৰাকী ব্যক্তি অসমৰ প্ৰতি তেখেতৰ কোনো ধৰণৰ দায়বদ্ধতা নাই। আপুনি শ্বহীদ নগৰী ঢেকীয়াজুলিৰ আপুনি এগৰাকী বিধায়ক আৰু ঢেকীয়াজুলিৰ নিচিনা এটা সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰে। গতিকে হিন্দী ভাষাত আপুনি বেনাৰ পোষ্টাৰ লগাই আপুনি অসমৰ জলপানী আপুনি অসমত বসবাস কৰি অসম কেবিনেটৰ মন্ত্ৰী হৈ আপুনি হিন্দী ভাষাত বেনাৰ পোষ্টাৰ লগাই আপুনি কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈছে। ইয়াক অত্যন্ত লজ্জাজনক কথা আৰু আপোনাৰ লাজ থকা দৰকাৰ। আপুনি অনতিপলমে আপুনি কংগ্ৰেছৰ দেশৰ কংগ্ৰেছ কৰ্মীসকলক আপুনি ক্ষমা খোজক আৰু এনেধৰণৰ বিভ্ৰান্তিকৰ এনেধৰণৰ বিতৰ্কিত মন্তব্য অনাগত দিনত আপুনি নকৰিবলৈ আপোনাক সকীয়াই দিছোঁ আৰু আপুনি ৰাজহুৱাভাৱে ক্ষমা খোজক। অন্যথাই আপোনাৰ বিৰুদ্ধে আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুত আছোঁ। জয় অসম, জয় কংগ্ৰেছ।